जिंदाबाद 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 वुमेन बीपीएफ लॉन्ग लिव सुगम सरबरो लॉन्ग लिव सुगम सरबरो जिंदाबाद 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 बीपीएफ जिंदाबाद 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 हाग्रामा महिलारी जिंदाबाद 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 হয় আমার এই রেয়াবাড়ি সুপারপুরা 30 জন মহিলাই আমার বিপিএফত যোগদান হয়। কেনেকুৱা অনুভৱ কি ক'ব ৰাইজে আপোনালোকক বিচাৰিবনে ৰাইজে আমাক বিচাৰিতো আজি 30 জন মহিলাই আমাৰ বিপিএফত যোগদান হয়। ইউপিপিএলৰ প্ৰতি আচলতে মোহভংগ হৈছে নেকি? ইউপিপিএলৰ কাম কাজক লৈ আচলতে ক্ষতিত হৈছে নেকি? নাই, ৰাইজে প্ৰমোদ বড়ো চৰকাৰক এতিয়া বিশ্বাস নলয়। তেখেতসকলে আগতে যিটো প্ৰতিশ্ৰুতি দিছিল সেইটো কোনো কৰিব পৰা নাই। সেইকাৰণে ৰাইজে তেখেতসকলৰ ইউপিপিএলক বিশ্বাস নকৰে। সেইকাৰণে যিখিনি আজি 30 জন মহিলাই আমাৰ লগত জইনিং হ'ল সেইটো দেখা পালি আমি ককলাবাৰী সমষ্টি আমি বিপিএফে জিকাটো 100% বুলি আমি ক'ব পাৰোঁ। বিপিএফৰ কেইবাটাও গেৰাণ্টিৰ কথা আপোনালোকে উল্লেখ কৰিছে, গেৰাণ্টিকেইটাত কেনেধৰণৰ কথা উল্লেখ আছে? হয়, আমাৰ মাননীয় বিপিএফৰ প্ৰেচিডেণ্ট হাগ্ৰামা মহিলাৰ ছাৰে চৰকাৰত আহিলে এই 5টা গেৰেণ্টি দিছে, যেনে মাটিৰ পাট্টা, লগতে ইউথ চামক লৈ আৰু 100 কোটি দিয়া কিবা লৈছে, আৰু থাৰ্ডত 50 কোটি যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ মানুহ আছে সেইবিলাকৰ কাৰণে 50 কোটি ধৰি থোৱা হৈছে, আৰু লগতে ফ'ৰ্থত সেল্ফ হেল্প গ্ৰুপবিলাকক দিয়াৰ কাৰণে 40 কোটি নিৰ্ধাৰণ কৰা হৈছে, আৰু লাষ্টত 10 কোটি যিবিলাক জ্যেষ্ঠ নাগৰিকৰ কাৰণে এইটো 10 কোটিটো ধৰা হৈছে। প্ৰতিটো ৰাজনৈতিক দলে ইয়াত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। বিজেপিৰো এগৰাকী প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে যোৱাকালি ৰমেন মদাহী নামৰ এগৰাকী ব্যক্তি, কিন্তু ৰমেন মদাহীৰ বিভিন্ন অভিযোগ উত্থাপন হৈ আছে, তেখেতে এনকাউণ্টাৰ কৰাবলৈ বিভিন্ন ঘটনা আহিছে। এই ক্ষেত্ৰত বিজেপিৰ তেখেতৰ এই প্ৰাৰ্থীগৰাকীক লৈ কিবা মন্তব্য আগবঢ়াব নেকি? হয়, আমিও শুনিছোঁ তেখেতে এনেকৈ ক'ৰবাত গুলি খাওঁ বুলি আমি শুনিছোঁ, নিউজত দেখাও পাইছোঁ, কিন্তু এইটো কিমান সত্য আমি এইটো ক'ব নাজানো। এতিয়া ৰাইজে ভোট দিবনে ৰমেন মদাহীক? ৰমেন মদাহী হিচাপেতো ৰাইজে কোনো চিনি নাপায়। তেখেতে সেইদিনাহে আহি ইয়াতে বিজেপিৰ পৰা টিকেট লৈছে। ইয়াৰে মানুহ নহয় নেকি ৰমেন মদাহী? ইয়াৰে মানুহ আছিল আগতে, কিন্তু তেখেতে গুৱাহাটীত থকা আছিল। হয়, হঠাতে আহি ওলাইছে নেকি? হঠাতে আহি ওলাই আজি তেখেতে বিজেপিৰ পৰা কেণ্ডিডেট হ'ল। মানে যাৰ কাৰণে ৰাইজে তেওঁক নিবিচাৰে। নিবিচাৰে ৰাইজে। আজি ইয়াত কিমানগৰাকী জইন কৰিলে? আমি আজি এই ৰেয়াবাৰী চুপাৰপুৰা মহিলা 30 জন মহিলাই আমাৰ লগত যোগদান হয় বিপিএফত। কোন দলৰ পৰা আহিছে? ইউপিপিএল পাৰ্টিৰ পৰা আহিছে তেখেতসকলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।